এজন পুৰুষে এজনী ছোৱালীক ধ্বংস কৰাটো কিমান যুক্তিসংগত তাক লৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু এগৰাকী ছোৱালী বিপদত পৰিছে সেই ছোৱালীগৰাকীয়ে বাৰে বাৰে ফেচবুকতেই হওক ছ'চিয়েল মিডিয়াত সকলোতে তেওঁ প্ৰকাশ কৰিছে তেওঁ প্ৰকাশ কৰাৰ পাছতো সেই পুৰুষজনৰ কিন্তু একো উত্তৰ অহা নাই কিছুমান তথ্য আচলতে পোনপ্ৰথমতে কিয় নকলে এনে ধৰণৰ কিছুমান কথা শুনিবলৈ পাইছোঁ ইয়াৰ মাজতে আকৌ এজনে মোক কি বুলি কৈছে গম পায়নে আচলতে এই কথাষাৰ মই আপোনালোকৰ আগত কৈ দিব নোৱাৰিম কিন্তু কমেণ্টটো আপোনালোকৰ আগত লগাই দিছোঁ এইটো মানসিকতাৰ মানুহে আচলতে এনেকুৱা ছোৱালীবিলাকক ধ্বংস কৰে তাৰ কি গাত লাগিলে এই তেনেকুৱা ধদুৱা এছামৰ বাবে আমাৰ বহু ছোৱালী বা বোৱাৰী বা মহিলা নিৰ্যাতিত হৈ আছে এনেকুৱা ধৰণৰ মানুহেই ফুচুলাই মেলি তেওঁলোকে চলে বলে কৌশলে নিজৰ মনৰ কথা খুলি কয় আৰু সেইবিলাককে ছোৱালী বা বোৱাৰীবিলাকে সত্য বুলি ভাবি লয় আৰু ভাল পোৱা প্ৰমাণ দিবলৈ গৈ আচলতে বহুত ডাঙৰ এটা ভুল কৰি পেলায় আৰু সেই ভুলৰ পৰিণাম এতিয়া সেই ছোৱালীগৰাকী অকলশৰীয়া তেওঁ মাতোতা নাই কোনো তেওঁক এতিয়া সহায় কৰোতা নাই কোনো সেইবাবে তেওঁক চলে বলে কৌশলেৰে যিমান পাৰে সিমান তেওঁৰ লগত উপভোগ কৰিলে আৰু সেই উপভোগ কৰাৰ কথা তেওঁ ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে আৰু সেইবোৰকে কিছুমানে আকৌ বৰ লাজ পাইছে পুৰুষসকলে এনেকুৱা ভুল নকৰিলে মহিলাৰ ওচৰত গৈ যদি এনেবোৰ ভুল নকৰে বা মহিলাগৰাকীয়েও যদি পোনপ্ৰথমতেই তেওঁক বুজি এনে ভুল নকৰে তেনেহ'লে এনেকুৱা ভুল আচলতে সমাজত নহ'ব মই অকল ছোৱালীগৰাকীৰ গাত ভুল নাই বুলিও কোৱা নাছিলোঁ ভিডিঅ'টোত তেওঁৰ গাতো যথেষ্ট ভুল আছে কাৰণ তেওঁ বুজি নাপালে যে সেই মানুহজন কেনেকুৱা সেই মানুহজনে প্ৰকৃততে তেওঁক ভাল পায় নে নাপায় তেওঁ প্ৰকৃততে কেনেকুৱা মানুহ কি কথা ভাল পোৱা চলেৰে তেওঁ ওচৰলৈ আহিছে দুদিন থাকি গুচি যাবনে সকলোবোৰ তেওঁ জনা বুজাৰ পাছতহে তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক বা তেওঁ ভাল পোৱা উচিত আছিল আৰু এটা কথা এখন সংসাৰ থকাৰ পাছত বা পত্নী আৰু ল'ৰা ছোৱালী থকাৰ পাছত এনে ভুল কৰাটো পুৰুষজনৰ গাতো ভুল আৰু এই ছোৱালীজনীৰ গাতো ভুল সেই কথাটো মই নুই কৰিবলৈ যোৱা নাই কিন্তু পৰিস্থিতিত পৰি কিছুমান মানুহ এনেকুৱা পথলৈ যায় সেই পৰিস্থিতিৰ সময়ত আচলতে এইবোৰ কথা ভবা বা চিন্তা কৰাৰ সময় কিছুমানৰ হাতত নাথাকিবও পাৰে সেই গতিকে কিছুমানৰ হঠাতে এনেকুৱা ভুল হৈ যাব পাৰে আৰু কিছুমানে জানি বুজি এনেকুৱা ভুল কৰিব পাৰে কিন্তু তাৰ মাজতে এতিয়া যিবোৰ কথা ছ'চিয়েল মিডিয়াত তেওঁ প্ৰকাশ কৰি আছে সেইবিলাক তেওঁলোকে দুয়োজনেই গম পায়েই কৰি আছিল কিন্তু কিয় তেওঁ আইনৰ কাষলৈ যাব পৰা নাই আইনৰ কাষলৈ গৈ তেওঁক উচিত শাস্তি কিয় দিব পৰা নাই তাকেহে ভাবি ভয় লাগি আছে নে তেওঁৰ কাষত আত্মীয় কুটুম বুলিবলৈ কোনোৱে নাই নে তেওঁৰ কাষত ওচৰ চুবুৰীয়া বুলিবলৈ কোনোৱে নাই তেওঁ নিশ্চয় ওচৰ চুবুৰীয়াৰ সহায় লৈ বা তেওঁ আত্মীয় কুটুমৰ সহায় লৈ নিশ্চয় তেওঁক উচিত শাস্তি দিব পৰাৰ ক্ষমতা তেওঁ আছে গতিকে পুনৰ মই আকৌ এই ভিডিঅ'টোত দুটামান কথা ক'লোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব